যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ তাৰ মানে সমীৰে প্ৰিয়াক কৰবালৈ লৈ গৈছে। হয়তো আপোনালোকে ইয়ালে বিচাৰি আহিব বুলি সমীৰে আগতে অনুমান কৰিছে। সেয়েহে সি প্ৰিয়াক লৈ বেলেগ কৰবালৈ গুচি গৈছে। তুমি ভাবিছা নহয় এইখন ঘৰৰ পৰা ওলাই গ'লে তুমি সুখী হ'বা? মই তোমাৰ চৰ্ত মানিবলৈ সাজু আছো। হে ভগৱান, এই বিহুৰ দিনটোতো কি ৰং চাইছা প্ৰভু। খুৰা খুৰীহঁতলে বৰকে মনত পৰিছে। বিয়াৰ পিছৰ প্ৰথমটো বিহু। মাথো এইটোৱে জানি থোৱা দাদা বৌ আৰু প্ৰিয়াৰ দৰে খুৰা খুৰীৰ লগত ময়ো অন্যায় কৰিবলৈ গৈ আছো। মই সদায় সৰু ছোৱালী হৈ থাকিম, তেতিয়াহে তোমালোকে মোক বেছিকে মৰম কৰিবা। পাগলীজনী, হাত মুখ কেইটা ধুই ল'বা ব'লা ব'লা। ঠিক আছে। কেতিয়া যে মোৰ সেই সৰু প্ৰিয়াজনী ডাঙৰ হ'ল মই গমেই নাপালো। আৰু মই সমীৰৰ লগত সম্পৰ্ক শেষ কৰিব নোৱাৰো। প্ৰয়োজন হলে মই এইখন ঘৰৰ লগত সম্পৰ্ক শেষ কৰিম। এইটো মোৰ জীৱন। দুখ পালে মই পাম, কষ্ট হলে মই সহ্য কৰিম। তাত তোমালোকৰ কি আহে যায়? কেনেকৈ বুকুৰ মাজত ৰাখি ডাঙৰ কৰিছিলোঁ সিহঁতক। মোৰ বাবে সিহঁতেই সুখ আছিল, মোৰ সম্পদ আছিল। সেই সুখ, সেই সম্পদ হেৰুৱাই বৰ কষ্টত ভুগিছোঁ মই। চকুৰ সন্মুখৰ পৰা আঁতৰ হ'লেও এই বান্ধন ছিঙাটো জানো ইমান সহজ।
মই নোৱাৰো আৰু ইয়াত থাকিব পাগল হৈ যাম মই ইয়াত থাকিলে না ভালকৈ খাব পাৰিছোঁ না মই শুব পাৰিছোঁ উশাহ ল'ব পৰা নাই মই ইয়াত হে প্ৰভু এনেকুৱা পৰিস্থিতিটো যে মই পৰিব লাগিব কেতিয়াও কল্পনা কৰা নাছিলোঁ মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে হে ভগৱান মোক উপায় দিয়া প্ৰভু মোক সহায় কৰা মানুহজনৰ মুখামুখি হোৱাৰ সাহসেই নোহোৱা হৈছে মুখখন দেখিলেই অনুভৱ কৰিব পাৰি ভিতৰি ভিতৰি দুখ আৰু হতাশাত কেনেকৈ জ্বলি আছে তেওঁ দুদিনতে মানুহজনীৰ অৱস্থা কেনেকুৱা হৈ গৈছে চকুজুৰি দেখিলেই বুজি পায় মনে মনে কিমান কান্দিছে প্ৰিয়া তেওঁৰ আটাইতকৈ মৰমৰ বৰ আঘাত পাইছে মানুহজনীয়ে ঢোলৰ মাত শুনিলে গাঁৱৰ ঘৰখনলৈ বৰকৈ মনত পৰে কিমান যে ৰং ধেমালি কি দিন আছিল সেইবোৰ আৰু এতিয়াৰ ঘৰখনত বিহু বুলিও কাৰো মুখত হাঁহি এটাও নাই কি বুলি সান্তনা দিওঁ আপোনাক নিজকে বুজাবলৈ ভাষা নোহোৱা হৈ গৈছে এনেকুৱা মুহূৰ্তবোৰত মৌন হৈ থকাটোৱেই ভাল বৰ আঘাত পাইছে মানুহজনীয়ে হে ভগৱান বৰ কষ্ট পাইছো বিনয় আৰু বৌয়ে ইমান কষ্টৰে গঢ়া মৰমৰ এনাজৰীডাল হঠাতে তুমি এনেকৈ ছিঙি পেলাবানে নেপেলাবা কিমান মৰম অভিমান হাঁহি ফূৰ্তিৰে ভৰি আছিল ঘৰখন ঢোলৰ মাত শুনিলে গাঁৱৰ ঘৰখনলৈ বৰকৈ মনত পৰে কিমান যে ৰং ধেমালি কি দিন আছিল সেইবোৰ আৰু এতিয়াৰ ঘৰখনত বিহু বুলিও কাৰো মুখত হাঁহি এটাও নাই মানুহত যদি সঁচাকৈ ঘৰৰ পৰা ওলাই যায় বিনয় আৰু বৰ মুখৰ হাঁহি চিৰদিনৰ কাৰণে হেৰাই যাবচোন কিমান হেৰুৱাব বিনয়ে দাদা বৌ দুৰ্ঘটনাত হেৰুৱালে প্ৰীতম মানুহ আৰু প্ৰিয়াৰ কাৰণে হেৰুৱালে নিজৰ প্ৰেম
ভাল পোৱা আৰু বৌয়েও সিহঁতৰ কাৰণে সন্তান সুখো ত্যাগ কৰিলে আৰু সমস্ত দুখবোৰ সামৰি ল'লে হাঁহি হাঁহি। হে ভগৱান, অনবৰতে হাঁহি থকা বৌজনীৰ মুখৰ হাঁহিটি কাঢ়ি নিনিবা অ। সিহঁতক জীয়াই থাকিবলৈ দিয়া অ ভগৱান, জীয়াই থাকিবলৈ দিয়া। কি বুলি সান্তনা দিওঁ আপোনাক? নিজকে বুজাবলৈ ভাষা নোহোৱা হৈ গৈছে। এনেকুৱা মুহূৰ্তবোৰত মৌন হৈ থকাটোৱেই ভাল। ভয় লাগে, কিজানি কথা ক'লে চকুলো সৰে। জীৱন যুঁজত ভাগৰুৱা সৈনিকৰ দৰে অনুভৱ হৈছে। নিজকে বুজাব পৰা নাই। তোমাক কি বুলি সান্তনা দিম? মাথো তোমাৰ ওচৰত নিজকে কঠোৰ অনুভূতিহীন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তুমি যেন ভাগি নপৰা। হা? লাইটটো অফ কৰি দিওঁ। অঁ, দিয়া। জীৱনটো যেনেকৈ নহওক কটাব পাৰিম। দাদাই বাৰে বাৰে কৈছিল, মই থকালৈকে বোলে ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা সি চিন্তা নকৰে। আৰু এতিয়া দুয়োৰে অনুপস্থিতিত সিহঁতৰ সম্পূৰ্ণ দায়িত্ব মোৰ। আশা কৰোঁ মোৰ এই দায়িত্ব পালন কৰাত তুমি মোক সহায় কৰিবা। মই চেষ্টা কৰিম। আপোনাৰ দায়িত্ববোৰ ভগাই ল'বলৈকেতো মই আপোনালৈ বিয়া হৈ আহিছোঁ। আপুনি মোক পত্নীৰ মৰ্যাদা দিয়ক বা নিদিয়ক, মই মোৰ কৰ্তব্য সদায় কৰি যাম। আপুনি নকলেও মই বুজি পাওঁ আপুনি কিয় মোক এতিয়াও পত্নীৰ মৰ্যাদা দিব পৰা নাই। কিন্তু সেই বুলি মই কেতিয়াও আপোনাৰ ওচৰত একো অভিযোগ নকৰোঁ, কাৰণ মই আপোনাৰ মৰম বিচাৰোঁ, স্বামীৰ অভিনয় নহয়। এতিয়া সিহঁতৰ নিজৰ সংসাৰ হ'ল, সিহঁতৰ নিজৰ ব্যক্তিগত ভাল লগা বেয়া লগা আছে। সিহঁতক
নিজৰ মতে চলিবলৈ এৰি দিয়াটো উচিত। ডাঙৰ দাই বিয়া পাতিলে, তাক তোমালোকে একো নকলা। ঘৈণীয়েকৰ লগত ঘৰখন এৰি গুচি গ'ল, তাতো মনে মনে থাকিলা। আৰু মোৰ ক্ষেত্ৰত হ'লে শাসন, সকা বধা। কিয়? কাৰণ মই ছোৱালী, সেইকাৰণে। প্ৰত্যেক মানুহৰ এটা ব্যক্তিগত জীৱন থাকে, সকলো কথাতে আনৰ পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই নহয়। কিয় দাদা আৰু বাইদেৱে এইখন ঘৰ এৰি যাবলগীয়া হ'ল? কাৰণ বাইদেউ এইখন ঘৰত থকালৈকে মোৰ দৰে অধিকাৰ আৰু মৰ্যাদা পোৱা নাছিল। আৰু প্ৰিয়া কিয় পলাই যাবলগীয়া হ'ল? কাৰণ প্ৰিয়াই বিচৰা মতে এইখন ঘৰত স্বাধীনতা পোৱা নাছিল। সিহঁত যদি তেনেকৈয়ে সুখী থাকক দিয়া, আমাৰনো কি? জীৱনটো যেনেকৈ নহওক কটাব পাৰিম। কি হ'ল বন্দনা? আজি আৰু ৰাতিপুৱা তোমাৰ খুৰীয়েৰাই কি নাটক আৰম্ভ কৰিছে? শান্তিত শুবলৈ নিদিয়ে, পূজা কৰি পাপবোৰ খণ্ডন কৰিব বিচাৰিছে। ৰাতিপুৱাই মুখখন নুখুলিবাচোন, অশান্তি হয়।